বাক্সাৰ বৰিমাখা পশ্চিম চুপাত ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন মহিলাৰ পৰম্পৰাগত খেল প্ৰতিযোগিতা অনুষ্ঠিত। বাক্সা জিলাৰ বৰিমাখা পশ্চিম চুপাত আজি এদিনীয়া কাৰ্যসূচীৰে ষষ্ঠদশ বাৰ্ষিক ৰঙালী বিহু উদযাপন কৰা হয়। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙালী বিহু উদযাপনৰ ৰাতিপুৱা পতাকা উত্তোলন কৰে বিহু উদযাপনৰ সমিতিৰ সভাপতি খৰ্গেশ্বৰ কলিতাই। মূল পতাকা উত্তোলনৰ লগতে আন 15খন পতাকাও একেলগে উত্তোলন কৰা হয় 15 গৰাকী সমাজকৰ্মী লোকৰ দ্বাৰা। ইয়াৰ পিছতে সহকাৰী শিক্ষক ৰঞ্জিত দত্তৰ দ্বাৰা স্মৃতি তৰ্পণ তথা গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিহু উদযাপনৰ সৈতে সংগতি ৰাখি এক পৰম্পৰাগত খেলৰো আয়োজন কৰা হয়। গ্ৰামাঞ্চলৰ পৰম্পৰাগত খেল সজীৱ কৰি ৰখাৰ উদ্দেশ্যে বৰিমাখা পশ্চিম চুপাৰ মহিলাসকলে বিহু উপলক্ষে আয়োজিত 200 মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। আমাৰ সমূহ ৰাইজ আজি আমাৰ বীণাপানী যুৱ সংঘৰ সৌজন্যত 16তম ৰঙালী বিহু উদযাপনৰ এদিনীয়া কাৰ্যসূচীৰে আমি পালন কৰিব ওলাইছোঁ। ইয়াত আমাৰ খেল ধেমালি আদি কৰি নৃত্যৰ পৰা মানে কণ্ঠশিল্পীৰ দ্বাৰাই আমি এই বীণাপানী যুৱ সংঘৰ দ্বাৰাই বিহু উদযাপনৰ দ্বাৰাই আমি এই অনুষ্ঠানটো যেন সমূহ ৰাইজৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি আমি কামনা কৰিছোঁ আৰু আগন্তুক দিনবোৰত যেন আমি এই ৰঙালী বিহু উদযাপনত সমূহ ৰাইজৰ আমি সহায় সহযোগিতা পাওঁ। লগতে আমি অসম চৰকাৰৰ পৰা যিখিনি এটা আৰ্থিক অনুদান এই উদযাপনৰ কাৰণে তেওঁলোকে আগবঢ়াইছে তেওঁলোকক আমি মাননীয় শ্ৰীযুত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আমি অশেষ ধন্যবাদ যাচিছোঁ আৰু আগন্তুক দিনতো এনেকৈ যেন আমাৰ এই কৃষ্টিবিলাক আগবঢ়াই নিয়াত অসম চৰকাৰে সহায় কৰি যায় তাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু আজিৰ এই আমাৰ অনুষ্ঠানটোত সমূহ ৰাইজৰ উপস্থিতি কামনা কৰি যেন সাফল্যমণ্ডিত কৰে তাৰে কামনা কৰি মই মোৰ এই বক্তব্য সামৰিছোঁ। ইয়াত চুবুৰী হিচাপে আমাৰ অইন বেলি লেখীয়াকৈ এই বেলিও বৰিমাখা পশ্চিম চুপাৰ তৰফৰ পৰা ৰঙালীক আদৰাৰ এক প্ৰয়াস কৰিছোঁ আৰু দিনজোৰা কাৰ্যসূচীৰ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে আমি অনুষ্ঠানটো ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। সেয়েহে সমূহ বিহুৱা ৰাইজক আমি উদযাপন সমিতিৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মা ৰিপৰ্ট নিয়মীয়া খবৰ।